পবিত্ৰ ৰমজান মাহৰ চেহৰি খাই মছজিদলৈ বুলি ওলাই গৈছিল আমিৰ হামজা নামৰ এজন যুৱক। ফজৰ নামাজ পঢ়িবলৈ ঘৰৰ পৰা ওলাই যোৱা 22 বছৰীয়া যুৱকজন কিন্তু এই পৰ্যন্ত ঘূৰি অহা নাই ঘৰলৈ। যোৱা নিশাৰ পৰা সন্ধানহীন হৈ আছে আমিৰ হামজা নামৰ যুৱকজন। বহুতো বিচাৰ খোচাৰৰ পাছতো যুৱকজনৰ কোনো সন্ধান নোলোৱাত এতিয়া চিন্তিত হৈ পৰিছে মাতৃ তথা পৰিয়াল। ইতিমধ্যে যুৱকজনৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। পৰিয়ালৰ লোকৰ ৰাইজলৈ কাটৰ আহ্বান। যদি কোনো সদাশয় ব্যক্তিৰ যুৱকজন দৃষ্টিগোচৰ হয় তেনেহলে 9101483115 অথবা 8486717654 অথবা 7002780992 নম্বৰ কেইটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তো বাইরানির পরে দিকে আমার ছাড়া নাই আর পাইছি না অনাইনারা দয়া করে যদি যে নই পায় না আমার ফুতারা আইনারা বিশ্বাস বা করে দেন একটু আমার অন বাড়িত কিছু নেই আমরা দুঃখিয়া মানুষ আমরা অনেক সারা সোয়াল মসজিদে তো বাড়িছে বাইরানির পরে আর ভিড়ে বাইতেছে না অনেক সারা অনাইনারা দয়া করে একটু যে নই ওখানে বিশ্বাস বা করে দেন একটু। আপনার লড়াটার নাম কি আছিল? আমির হামজা। বয়স? বয়স 22 বছর। ঠাইখনৰ নাম কি? পুপলরি মুখ। আপনি রাইজক কি আহ্বান জানাবো? রাইজে তো বিশ্বাস বা করা ই করতেছে না বাড়িত লইব না রাইজে ফাইলে অনাইনারা দয়া করে যে নই পায় না আমার ফুতারা বা করে আইনা দিন আমার সামনে খালি। মানে যোৱাকালি আপোনাৰ আমাৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে ৰোজা যেটো আমি ৰাখি আছো তাৰ চেহৰি গ্ৰহণ কৰাৰ পিছত আমিৰ হামজা নামৰ ল'ৰাজন পিতা হজৰত আলীৰ লগতে আছে। তেখেতে নামাজ পঢ়িবলৈ ফজৰৰ নামাজ পঢ়িবলৈ 4টামান বজাত মছজিদত উপস্থিত হয়। তাৰপিছত নামাজ সমৰ্পণ কৰি পেলাই মছজিদৰ পৰা ওলাই ঘৰলৈ আৰু উভতি অহা নাছিলে। কালি গোটেই দিনটো যোৱাৰ পিছত নিহাৰ ভাগত আমি যেতিয়া তাৰাবিৰ নামাজ পঢ়ি আছিলোঁ তেতিয়া এই খবৰটো আমি পাইছিলোঁ। পোৱাৰ পিছত তেওঁৰ মা দেউতা পৰিয়ালবৰ্গৰ লোকে আমাক কৈ পেলাই কথাবিলাক কৈছিলে। স্থানীয় গাঁৱৰ বাসিন্দা হিচাপে বহুতো খবৰ ফোন কল বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে মানুহক অৱগত কৰাইছিলোঁ। তাৰপিছত কোনো ধৰণৰ কোনো এতিয়াও খবৰ পোৱা নাই। কিন্তু যদিও বৰ্তমান সময়টো বহুত কঠিন পৰিস্থিতিৰ মাজেদি গতি কৰি আছে সেইকাৰণে আমি আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত আমাৰ পুবলৰিমুখ গাঁও এই গাঁওখনৰ পৰা তেওঁ পিতৃ তাৰপিছত আৰু বহুত মানুহে গৈ পেলাই এজাহাৰ এখন দাখিল কৰা হৈছে। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম আমিৰ হামজা। পিতা বয়সটো আপোনাৰ 22 বছৰ হৈ যাব। আধাৰ কাৰ্ড অনুযায়ী 22 বছৰ হ'ব লাগে। পিতাৰ নাম হজৰত আলী, গাঁও পুবলৰিমুখ, চামগুৰি সমষ্টি আগতে আছিলে, বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিত পৰিছে নগাঁও অসমৰ। যদি কোনোৱে যোগাযোগ কৰিব বিচাৰে, যদি কোনোৱে পায়, হয় মানে মই সমগ্ৰ অসমবাসী ৰাইজক এটা বিনতি সহকাৰে এটা প্ৰস্তাৱ ৰাখিব বিচাৰিছোঁ। যদি এই স্ক্ৰীনত দি থকা যিটো ফটো এইখন ফটো এই ব্যক্তি এই ল'ৰাজনৰ নাম আমিৰ হামজা হয়। এই দুখীয়া বা পিতৃ মাতৃৰ প্ৰতি অলপ মৰম যাচি এই ল'ৰাটোক যদি কোনোবাই যদি দৃষ্টিগোচৰ হয় অনুগ্ৰহ কৰি 9101483115 এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আপোনালোকে ঘটনাৰ সন্দৰ্ভত কি আৰক্ষী দ্বাৰা অৱগত কৰাইছিল নেকি? হয়, আমি যোৱাকালি ৰাতি 10টামান বজাত এজাহাৰ এখন দিয়া হৈছে আৰু আৰক্ষী চকীত গৈ পেলাই যিজন আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতৰ লগত আলোচনা কৰি পেলাই এইটোৰ বিষয়ে আলোচনা কৰিছোঁ। তেখেতে কৈছে যে আমি ইয়াৰ বাবে যিকোনো এটা বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিম, আপোনালোকে এজাহাৰটো দি যাওক। সিহঁতে এতিয়া তেওঁলোকৰ দায়িত্ব তেওঁলোকে পালন কৰি আছে। কিন্তু আপোনালোকৰ জৰিয়তে মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ এই নিউজটো সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে, যাতে অনতিপলমে পিতৃয়ে যাতে পুত্ৰক পায়, মাতৃয়ে যাতে পুত্ৰক পায়, যাতে কোনো মাতৃৰ বুকু সোধা কৰি কোনেও যাতে লৈ যাব নোৱাৰে। ল'ৰাটোক যাতে আকৌ ঘৰলৈ উভতি অহাৰ বাবে মানুহে সুযোগ কৰি দিয়ে কোনোবাই যদি পায়।
ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট B24 অসমীয়া।